পিডব্লিউডিৰ এই ৰাস্তা অসম মালাৰ ৰাস্তা এইটোতো চিলচিলৰ ওপৰত থকা হয়নে নহয় কওক এই যে 950 কোটি টকাৰ আমাৰ ইয়াতে ৰাস্তা হৈছে ইয়াৰ পৰা একেবাৰে কাজিৰঙা পাবগৈ কিমান লাভ হ'ব মানুহৰ পৰ্যটক আহিব মানুহৰ লাভ হ'ব এইখিনি অসম চৰকাৰে এক্সট্ৰা টকা হয়নে নহয় পিডব্লিউডিটো ট্ৰান্সপৰ্ট চাবজেক্ট তাৰ ওপৰতে এই ৰাস্তাটোতে 950 কোটি টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে নাই কিমান তেনেকে কাম কৰিছো গতিকে আমি কোনো পৰ্যায়ত ক্ষমতা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাটিব নোখোজো নকৰো ঠিক তেনেকে আমি কাজ নকৰো বিটিআৰৰো নকৰো ঠিক তেনেকৈ আমি ডিমা হাজাও নকৰো আৰু সহায়হে কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো উত্তৰ দেখাই দিলো মই মানে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পায় ষ্টেট গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্ট টকা পায় তাৰ পাছতো আমি কাম কৰিব নালাগে লাগে নেকি কওক নিয়মটোতো নালাগে তথাপিতো মই ক'লো মই মন্ত্ৰী হৈ যোৱা 3 বছৰত বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাজাও 500 কোটি টকা মই ৱাটাৰ ৰিচোৰ্চৰ পৰা দিছো এটা শব্দ মিছা কৰা কোৱা নাই প্ৰমাণ আছে গভৰ্ণমেণ্ট পইচাটো প্ৰমাণেই আছে কোনোবাই আৰটি এখন মাৰিলেই হ'ল যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যোৱা 3 বছৰত বিটিআৰ কিমান টকা দিলে এক্সট্ৰা দেই মই এক্সট্ৰা কৈছো কোনোবাই আৰটি এখন মাৰি দিলেই হ'ল যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কাৰ্বি আংলঙত কিমান টকা দিলে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে ডিমা হাজাওত কিমান টকা দিলে গতিকে আমি আমাৰ এই অট'নমাছ ডিষ্ট্ৰিক্ট কেইখনক আমি শক্তিশালী কৰিছো নে শক্তিহীন কৰিছো কওকচোন শক্তিশালী কৰি মইতো প্ৰমাণ দিলো এতিয়া কোনোবাই আপোনালোকে এই যে যিসকলে মিছা মিছা কথা কয় তেওঁলোকক ধৰক আপোনালোকে দুটা প্ৰমাণ দিয়ক আমাৰ বিজেপিৰ চৰকাৰে কি ক্ষমতা কৰ্তন কৰিব খুজিছে মইতো উত্তৰ দিলোৱে মই প্ৰথমে কলো যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে 500 কোটি টকা দিলে 3খন ডিষ্ট্ৰিক্ট আমাৰ অট'নমাছ ডিষ্ট্ৰিক্টক আৰু পিডব্লিউডিয়ে কিমান টকা দিছে হিচাপ নাই অন্য ডিপাৰ্টমেণ্টবিলাকেও দিছে মই যেতিয়া নগৰ উন্নয়ন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিলো তেতিয়াই মই আৰম্ভ কৰিছিলো আমাৰ বিটিআৰ আৰু CIDF দিছিলো আৰু অন্যান্য দিছিলো সেইবিলাক দিব আচলতে নালাগে আচলতে দিব নোৱাৰো আমি কিন্তু আমি মৰমৰ কাৰণে দিওঁ এই কাৰ্বি আংলংবাসীৰ মৰমৰ কাৰণে দিওঁ বিটিআৰ বাসীৰ মৰমৰ কাৰণে দিওঁ মৰমৰ ট্ৰাইবেল ভাইসকলৰ উন্নতিৰ কাৰণে দিওঁ বা ইয়াত বসবাস কৰা লোকসকলৰ কাৰণে আৰু আমি এনেকে কাম কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকে কাম কৰিব কেইজনমান মানুহে অকল মিছা মিছা কথা কৈ এনে ৰাজনীতি কৰিব অকল মিছা মিছা কথা কৈ ৰাজনীতি কৰিব প্ৰত্যেকটো ইলেকশ্যনত কয় বিজেপিয়ে বোলে কি কৰিব অট'নমাছৰ ক্ষমতা কমাব আৰে ক্ষমতা কমালো নে বঢ়ালো হাজাৰ কোটি টকা এক্সট্ৰা দিলো সন্মুখৰ ৰাস্তা এটা ৰাস্তাত 950 কোটি টকা কিন্তু বঢ়ালো নে কমালো কওক গতিকে এই উত্তৰবিলাক এইখিনি উত্তৰ দিব লাগিব এই যে জিআই কাঠাৰ নামৰ এগৰাকী ব্যক্তি আছে যি অকল মিছা মিছা কথা কয় কংগ্ৰেছৰ পৰা কেইদিনমানৰ আগত বিজেপিৰ পৰা আকৌ কংগ্ৰেছলৈ গ'ল সেইকেইজনে মিছা মিছা কথা কৈ ফুৰিছে তেওঁলোকক ক'ব লাগিব যে আপোনালোকৰ চৰকাৰ থাকোঁতে কিমান টকা এক্সট্ৰা গৈ আমাৰ কাৰ্বি আংলঙত দিছিল আৰু আমাৰ বিজেপি চৰকাৰে কিমান দিছিল এই উত্তৰটো আপোনালোকে সোধক জিআই কাঠাই ডাঙৰীয়াই ক'ব মিছা কথা কৈ আমাৰ মাজত ভাগ সৃষ্টি নকৰিব আমাৰ সকলো বাসিন্দা এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সকলো বাসিন্দা একেই যিখিনি অতীতৰ পৰা আছে তাৰ মাজত ভাগ কৰি কিবা লাভ আছে নেকি নতুনকে আহিলে আমি কাৰোবাক আহিব নিদিওঁ 6 শিডিউলৰ নিয়ম যিখিনি ইয়াতে 50 বছৰ 70 বছৰ 100 বছৰ আছে যিখিনি নিয়মৰে আছে মই অনিয়মৰে থকাখিনিৰ কথা কোৱা নাই নিয়মৰে থকা মানুহখিনিক আমি খেদিম বুলি ক'ম আমি মাৰিম বুলি ক'ম পিটিম বুলি ক'ম এইটো হ'বলৈ আমি দিব পাৰোঁ নেকি কওক সেইটোতো ক'ব নোৱাৰো গতিকে এনেকুৱা কথা কোৱা মানুহবিলাকক এইবিলাক উত্তৰ দিব লাগিব যে ৱাটাৰ ৰিচোৰ্চে এক্সট্ৰা টকা দিয়ে পিডব্লিউডিয়ে এক্সট্ৰা টকা দিয়ে অন্য ডিপাৰ্টমেণ্টে এক্সট্ৰা টকা দিয়ে আমি কাৰ্বি আংলঙক আৰু উন্নতি কৰিবলৈ এই কাম কৰিম